আমি আগৰ ভিডিঅ'টোত শিকিছিলোঁ যে বিভিন্ন কেণ্ডেলষ্টিক্স বিলাকৰ বিষয়ে ধৰি লওক বুলিছ কেণ্ডেল আৰু বিয়াৰিছ কেণ্ডেল। মাৰ্কেটে দুটা টাইপৰ প্ৰেচাৰ লয়, এটা হ'ল বুলিছ প্ৰেচাৰ, এটা হ'ল বিয়াৰিছ প্ৰেচাৰ। তাৰ ওপৰত ডিপেণ্ড কৰি কিছুমান বুলিছ কেণ্ডেলছ থাকে আৰু কিছুমান বিয়াৰিছ কেণ্ডেলছ থাকে। এখন চাৰ্ট আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকটোৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। এইটো ভিডিঅ'ত আমি এই কেণ্ডেলসমূহৰ বিষয়ে কেনেকে মাৰ্কেটত এই কেণ্ডেলসমূহে কাম কৰে, কেনেকে এই কেণ্ডেলসমূহ চাব লাগে মাৰ্কেটত, আমি তাৰ বিষয়ে শিকিম। এতিয়া যদি আমি লাইভ মাৰ্কেটত চাবলৈ যাওঁ, তেন্তে এডাল হৈ গ'ল আমাৰ বুলিছ আৰামি কেণ্ডেল, এডাল হৈ গ'ল বুলিছ কিকাৰ কেণ্ডেল, আৰু তাৰপিছত আমাৰ এডাল হৈ গ'ল আমাৰ হেমাৰ কেণ্ডেল। তেনেধৰণে যদি মাৰ্কেটত আমি চাব যাওঁ, এডাল হৈ গ'ল আমাৰ ডজি কেণ্ডেল, আৰু এডাল হৈ গ'ল আমাৰ ড্ৰেগন ফ্লাই কেণ্ডেল, এডাল হৈ গ'ল আমাৰ বুলিছ আৰামি বিয়াৰিছ আৰামি কেণ্ডেল, আৰু এডাল হৈ গ'ল আমাৰ বুলিছ কিকাৰ কেণ্ডেল, এডাল হৈ গ'ল আমাৰ ডজি কেণ্ডেল, এডাল হ'ল আমাৰ বুলিছ এংগেলফিং কেণ্ডেল, কাৰণ ইয়াতে আপোনাৰ গ্ৰীণ কেণ্ডেলৰ অপৰিটো বেছি আছে আৰু এই ৰেড কেণ্ডেলবিলাক শিকাই ওলাইছে। ধৰি লওক ইয়াতে আমাৰ বায়াৰ্ছ বিলাকৰ প্ৰেচাৰটো বেছি আছে। মাৰ্কেটত এডাল চবতছে বেছি ইম্পৰ্টেণ্ট কেণ্ডেল হৈছে হামাৰ কেণ্ডেল। হামাৰ কেণ্ডেলডালৰ ষ্ট্ৰাকচাৰটো এনেধৰণৰ হয়, তাৰ বডিটো সৰু হয় আৰু তলৰ উইকডাল ডাঙৰ হয়। উইকডাল যিমান বেছি দীঘল হ'ব, সিমান মাৰ্কেটত ষ্ট্ৰেংথ বেছি হ'ব কেণ্ডেলডালৰ। আৰু তেনেধৰণে হামাৰ কেণ্ডেলডাল ৰেড আৰু গ্ৰীণ দুটা কালাৰতে ফৰ্ম হয়। এতিয়া আমি চাওঁ হামাৰ কেণ্ডেলডাল ফৰ্ম কেনেকে হয়। যেতিয়া মাৰ্কেটখনত বায়াৰ্ছ বিলাকে চেলিং প্ৰেচাৰটো ধৰি লওক কম দেখি পেলাই বাই কৰিবলৈ লয়, ধৰি লওক চেলাৰ বিলাকে আহি পেলাই চেল কৰি দিলে, ডাউন ট্ৰেণ্ডলৈ আনি আছিলে, আনি চেলাৰ বিলাকৰ ষ্ট্ৰেংথটো যেতিয়া নাইকিয়া হৈ গ'ল, তেতিয়া ইয়াতে নিউ বায়াৰৰ এণ্ট্ৰি হৈ যায়। আৰু নিউ বায়াৰৰ এণ্ট্ৰি হৈ যোৱাৰ লগতে সেই নিউ বায়াৰে আহি পেলাই মাৰ্কেটখনক এটা আপ ট্ৰেণ্ডলৈ লৈ যায়, তেতিয়াই হামাৰ কেণ্ডেলডালৰ ফৰ্ম হয়। হামাৰ কেণ্ডেল মাৰ্কেটত দুটা টাইপৰে থাকে, বিয়াৰিছ হামাৰ কেণ্ডেল বা বুলিছ হামাৰ কেণ্ডেল। এখন হ'ল আপোনাৰ বিয়াৰিছ হামাৰ কেণ্ডেলৰ চাৰ্টখন, মাৰ্কেটখনত তেনেকে ডাউন ট্ৰেণ্ডলৈ গুচি আহিছে, আৰু এইটো হৈ গ'ল আপোনালোকৰ বুলিছ হামাৰ কেণ্ডেলৰ ষ্ট্ৰাকচাৰ। যেতিয়া হামাৰ কেণ্ডেলডাল বনিছে, যেতিয়া নিউ বায়াৰ্ছ বিলাক ইয়াত সোমাইছে, তেতিয়া মাৰ্কেটখনক সিহঁতে ওপৰলে আপ ট্ৰেণ্ডলৈ লৈ গুচি গৈছে। এতিয়া নেক্সট আমি চাম ইনভাৰ্টেড হামাৰ কেণ্ডেল। ইনভাৰ্টেড হামাৰ কেণ্ডেলডাল হৈছে চেম কেণ্ডেলেই হামাৰ কেণ্ডেলৰ সৈতে, খালি তাৰ উল্টা হয়। ধৰি লওক ইনভাৰ্টেড হামাৰ কেণ্ডেলডালত বডিটো তলৰ পিনে থাকে, উইকডাল ওপৰ পিনে থাকে, আৰু বডিটোতকে উইকডাল বেছি দীঘল হয়, আৰু তল চাইডে একো উইক নাথাকে বা সৰু হয় উইকডাল। তাকে আমি ইনভাৰ্টেড হামাৰ কেণ্ডেল বুলি কওঁ। আমি ইনভাৰ্টেড হামাৰ কেণ্ডেলত ট্ৰেড কৰিবলৈ সদায় ল' পইণ্টত ষ্টপ লছটো লগাব লাগে, আৰু যোনটো উইক থাকে উইকৰ একদম টপ পজিশ্যনটোত এণ্ট্ৰি ল'ব লাগে। এতিয়া আমি চাম ড্ৰেগন ফ্লাই ডজি কেণ্ডেলডাল। ড্ৰেগন ফ্লাই ডজি কেণ্ডেলডাল কেনেকে বনে, যেতিয়া মাৰ্কেটত এডাল কেণ্ডেলৰ অপেনিং হয়, চেলাৰ বিলাকে কেণ্ডেলডালক তললৈ নিবলৈ চেষ্টা কৰে, আৰু তললৈ নিবলৈ চেষ্টা কৰোঁতে সক্ষম নহয় পেলাই চেলাৰ বিলাকে যোনটো অপেনিং প্ৰাইচ হয়, বায়াৰ্ছ বিলাক চেলাৰ্ছৰ ওপৰত হাবি হৈ যায়, আৰু যোনডাল অপেনিং প্ৰাইচ হয় তাত আহি পেলাই ক্ল'জ কৰি দিয়ে। তেতিয়া এডাল লং লোৱাৰ শ্বেডোটো ডাঙৰ লং উইক এডাল ক্ৰিয়েট কৰে, আৰু তেতিয়া সেই কেণ্ডেলডালক আমি ড্ৰেগন ফ্লাই ডজি কেণ্ডেল বুলি কওঁ। ড্ৰেগন ফ্লাই ডজিডাল এডাল ছিংগল পেটাৰ্ণ কেণ্ডেল হয়। ইয়াত আমি এণ্ট্ৰি লেভেলটো যোনটো হাই পজিশ্যনটো হয়, সেইটোত আমি ল'ব লাগে, আৰু ষ্টপ লছটো যোনটো উইকডালৰ তলৰ পজিশ্যনটো হয়, তাত আমি ষ্টপ লছ হিচাপে ল'ব লাগে। আৰু এই কেণ্ডেলডাল যেতিয়া আহে, তেতিয়া মাৰ্কেটখনে আপ ট্ৰেণ্ডলৈ গতি কৰে। এতিয়া আমি চাম স্পিনিং টপ কেণ্ডেলডাল। স্পিনিং টপ কেণ্ডেলডাল ৰেড আৰু গ্ৰীণ দুইটাই বনে, বিয়াৰিছ আৰু বুলিছ দুইটাই বনে। তাৰ উইক দুডাল লম্বা হয় আৰু বডিটো সৰু হয়। এতিয়া স্পিনিং টপ কেণ্ডেলডালত কালাৰটো মেটাৰ নকৰে, তাৰ য'ত বনে ধৰি লওক
সেইটো মেটাৰ কৰে। ধৰি লওক আপ ট্ৰেণ্ডত যদি বনিছে তেতিয়াহ'লে সেই ট্ৰেণ্ডটো কেণ্ডেলডালে ব্ৰেক কৰি পেলাই ডাউন ট্ৰেণ্ডত আহিব পাৰে, আৰু যদি ডাউন ট্ৰেণ্ডত বনিছে তেতিয়াহ'লে সেই কেণ্ডেলডালে ট্ৰেণ্ডটো ব্ৰেক কৰি পেলাই আপ ট্ৰেণ্ডলৈ নিবগৈ পাৰে মাৰ্কেটখন। স্পিনিং টপ কেণ্ডেলডাল মেইনলি ইনডিচিছনৰ কাৰণে বনে। ধৰি লওক মাৰ্কেটখন ওপৰলৈ নিবলৈ চেষ্টা কৰি আছে আৰু মাৰ্কেটখন চেলাৰে তললৈ নিবলৈ চেষ্টা কৰি আছে, তেতিয়া দুইটাই সমান পাৱাৰ লগাই আছে, কিন্তু দুইটা সেই ছেইম পজিশ্যনতে আহি পেলাই ষ্টপ হৈ গৈছে। ধৰি লওক অপেনিঙৰ জেগাটোতে কেণ্ডেলডাল ষ্টপ হৈ গৈছে, আৰু এটা সৰু বডি ক্ৰিয়েট কৰিছে আৰু দুটা ডাঙৰ উইক ক্ৰিয়েট কৰিছে। ইয়াৰ মিনিংটো হ'ল যে মাৰ্কেটখনৰ চেলাৰ আৰু বায়াৰ্ছৰ ইনডিচিছন এটা ক্ৰিয়েট হৈছে, সেইটোৰ বাবে মাৰ্কেটখনে আপ ট্ৰেণ্ডলৈ গতি কৰিছে। আৰু তেনেকৈ আজি আমি যদি চাব যাওঁ, ইয়াত বিয়াৰিছ প্ৰেচাৰটো বেছি আছে। ইয়াত বিয়াৰিছ প্ৰেচাৰটো বেছি আছে কাৰণে এটা ইনডিচিছন কেণ্ডেল ক্ৰিয়েট কৰিছে আৰু মাৰ্কেটখনে ডাউন ট্ৰেণ্ডটো ব্ৰেক কৰি পেলাই ডাউন ট্ৰেণ্ডলৈ গতি কৰিছে। এতিয়া আহিল আমাৰ বুলিছ এনগালফিং কেণ্ডেল আৰু বিয়াৰিছ এনগালফিং কেণ্ডেল। বুলিছ এনগালফিং কেণ্ডেলডালত কি হয়, এই যোনটো বায়াৰ্ছৰ প্ৰেচাৰটো আছে সেইটো বেছি থাকে, চেলাৰ্ছৰ প্ৰেচাৰটো কম থাকে তাত। ধৰি লওক বায়াৰ্ছবিলাকে চেলাৰ্ছবিলাকৰ গোটেই পাৱাৰটো খাই পেলায়। তেনেদৰে বিয়াৰিছ এনগালফিঙত তাৰ উল্টাটো হয়। ধৰি লওক ইয়াত বায়াৰ্ছৰ প্ৰেচাৰটো কম থাকে, চেলাৰ্ছৰ প্ৰেচাৰটো বেছি থাকে। তো সেই চেলাৰ্ছবিলাকে বায়াৰ্ছৰ প্ৰেচাৰটো খাই পেলায়। আমি এইটো কেনেকৈ চাব লাগে, ধৰি লওক ফাৰ্ষ্ট কেণ্ডেলডাল যোনডাল থাকে সেইডাল যদি ৰেড বনে, তাৰ অপেনিং আৰু ক্লজিংটো চাব লাগে। ধৰি লওক অপেনিংটোৰ ওপৰত যদি গৈছে নেক্সট কেণ্ডেলডাল, আৰু যোনটো ক্লজিং থাকে তাৰ যদি তলত নেক্সট কেণ্ডেলডাল গৈছে তাতকৈ যদি ডাঙৰ হয়, তেতিয়া আমি সেইটোক বুলিছ এনগালফিং কেণ্ডেল পেটাৰ্ণ বুলি কওঁ। আৰু তেনেধৰণে যদি গ্ৰীণ কেণ্ডেলডাল হয় ফাৰ্ষ্টতে, তো তাৰপিছত যোনডাল ৰেড কেণ্ডেল বনায়, তেতিয়া তাৰ অপেনিংটো যদি সেই গ্ৰীণ কেণ্ডেলডালৰ ওপৰত হৈ যায় আৰু যোনটো ক্লজিংটো থাকে সেই ক্লজিংটো যদি তাতকৈ তলত হয় গ্ৰীণ কেণ্ডেলডালৰ, তেতিয়া সেইডালক বিয়াৰিছ এনগালফিং পেটাৰ্ণ বুলি কওঁ। আমি এনগালফিং কেণ্ডেলডাল বনিলে ষ্ট্ৰেটেজিটো এনেকৈ প্লেন কৰিব লাগে। ধৰি লওক যোনডাল কেণ্ডেলৰ আপ থাকে, নেক্সট কেণ্ডেলডালৰ আপ থাকে, হাইটো থাকে, সেইটোত আমি ষ্টপ লছ লগাব লাগে, আৰু এণ্ট্ৰিটো একদম ল' যোনটো পইণ্ট থাকে নেক্সট কেণ্ডেলডালৰ, সেইটোত আমি এণ্ট্ৰি ল'ব লাগে। এতিয়া আমি চাম হাৰামি কেণ্ডেলষ্টিক্স পেটাৰ্ণ। হাৰামি কেণ্ডেলষ্টিক্স পেটাৰ্ণ জাপানিজ ৱৰ্ড হাৰামিটোৰ পৰা আহিছে। জাপানিজত হাৰামি মানে হৈছে প্ৰেগনেণ্ট, তো এই ৱৰ্ডটো তাৰ পৰা আহিছে। এতিয়া আমি চাম বুলিছ হাৰামি কেণ্ডেল। বুলিছ হাৰামি কেণ্ডেলটো কেতিয়া হয়, যেতিয়া মাৰ্কেটখনে এটা ডাউন ট্ৰেণ্ডত আহি থাকে, ডাউন ট্ৰেণ্ডত আহি থকাত এডাল ডাঙৰ ৰেড কেণ্ডেল বনায়, তাৰপিছত এডাল গ্ৰীণ কেণ্ডেল বনায়, আৰু সেই গ্ৰীণ কেণ্ডেলডালৰ যোনটো অপেনিং হয় সেইটো যোনটো ফাৰ্ষ্ট ৰেড কেণ্ডেলটো থাকে তাৰ ক্লজিংটোতকৈ ওপৰত হয়, মানে গ্ৰেপ আপ অপেনিং হয়, তেতিয়া আমি সেইটোক বুলিছ হাৰামি কেণ্ডেল বনিছে বুলি ক'ব পাৰিম। তেনেদৰে আমি যদি চাওঁ বিয়াৰিছ হাৰামি কেণ্ডেলটো, বিয়াৰিছ হাৰামি কেণ্ডেলটো যেতিয়া মাৰ্কেটখনে আপ ট্ৰেণ্ডত গতি কৰি থাকে, তাত যদি এটা ডাঙৰ কেণ্ডেল বনে, সেইডালক আমি মাদাৰ কেণ্ডেল বুলি কওঁ। তাৰ পিছত যদি এডাল সৰু কেণ্ডেল বনে, সৰু ৰেড কেণ্ডেল এডাল যদি বনে, ধৰি লওক সেইডালক আমি বেবী কেণ্ডেল বুলি কওঁ, তেতিয়া সেইটো ট্ৰেণ্ডটো চেঞ্জ কৰি পেলাই তেতিয়া মাৰ্কেটখনে এটা ডাউন ট্ৰেণ্ডলৈ লয়, আৰু সেই কেণ্ডেলডালকে আমি বিয়াৰিছ হাৰামি কেণ্ডেল বুলি কওঁ। এতিয়া আমি ইয়াৰ ষ্ট্ৰেটেজিটো চাই লওঁ। যদি বুলিছ হাৰামি কেণ্ডেলডাল বনে, তেন্তে হ'লে আমি এণ্ট্ৰিটো তাৰ ফাৰ্ষ্ট ৰেড কেণ্ডেলডালৰ টপত এণ্ট্ৰিটো ল'ব লাগে, আৰু যোনটো ল' থাকে সেই কেণ্ডেলডালৰ সেই ল'টোত আমি ষ্টপ লছটো লগাব লাগে, আৰু আমি 1:2 ৰেচিঅ'লৈ আপ ট্ৰেণ্ডলৈ ট্ৰেড ল'ব পাৰোঁ। এতিয়া আমি চাম মৰ্ণিং ষ্টাৰ আৰু ইভিনিং ষ্টাৰ কেণ্ডেল। মৰ্ণিং ষ্টাৰ কেণ্ডেলডাল এনেকুৱা হয় ষ্ট্ৰাকচাৰটো, আৰু ইভিনিং ষ্টাৰ কেণ্ডেলডালৰ ষ্ট্ৰাকচাৰটো এনেকুৱা হয়। এতিয়া ফাৰ্ষ্ট আমি চাওঁ মৰ্ণিং ষ্টাৰ কেণ্ডেলডাল। যেতিয়া মাৰ্কেটখনে এনেদৰে ডাউন ট্ৰেণ্ডলৈ আহি থাকে, তেতিয়া যদি তাত এডাল ডাঙৰ ৰেড কেণ্ডেল বনে, আৰু সেই ৰেড কেণ্ডেল বনাৰ পিছত নেক্সট যোনডাল কেণ্ডেল বনিব সেইডাল যদি 50%ৰ ফাৰ্ষ্ট কেণ্ডেলডালৰ 50%ত ক্ল'জড হয় আৰু গেপ আপ অপেন হয়, তেতিয়া আমি সেই কেণ্ডেলডালক মৰ্ণিং ষ্টাৰ কেণ্ডেল বুলি কওঁ। আৰু এই কেণ্ডেলডাল বনিলে মাৰ্কেটে সদায় এটা আপ ট্ৰেণ্ডলৈ গতি কৰিব। মৰ্ণিং ষ্টাৰৰ কেণ্ডেলষ্টিক চাৰ্টখন এনেকুৱা ধৰণৰ হয়। এনেদৰে ডাউন ট্ৰেণ্ডত আহিব,
ইয়াত মৰ্ণিং ষ্টাৰ কেণ্ডেলডাল বনিব আৰু এই মাৰ্কেটখন আপ ট্ৰেণ্ডলৈ গতি কৰে। এতিয়া আমি চাওঁ ইভিনিং ষ্টাৰ কেণ্ডেলডাল। ইভিনিং ষ্টাৰ কেণ্ডেলডাল যিকোনো কালাৰৰ হ'ব পাৰে। যেতিয়া আমি এটা লং বডি পাম গ্ৰীণ কেণ্ডেলৰ, তাৰপিছত গেপ আপ হৈ পেলাই যেতিয়া সৰু এডাল ষ্টাৰ কেণ্ডেল বনিব, তাৰপিছত যেতিয়া এটা গেপ ডাউন হ'ব, তেতিয়া তাৰপিছত এডাল বিয়েৰিছ কেণ্ডেল বনিব, ধৰি লওক চেলিঙৰ এটা কেণ্ডেল বনিব, আৰু তেতিয়া সেইটোৱে ইণ্ডিকেট কৰিব যে মাৰ্কেটখনে ডাউন ট্ৰেণ্ডলৈ গতি কৰিছে। আৰু এই ইভিনিং ষ্টাৰ কেণ্ডেলডাল ৰেজিষ্টেঞ্চত বনিলে বেছি ভাল হয়, তেতিয়া আমি চেলিং কৰিবলৈ বেছি সুবিধা হয়। এইটো আমাৰ ইভিনিং ষ্টাৰ কেণ্ডেলৰ ষ্ট্ৰেটেজিটো হয়। যেতিয়া ইভিনিং ষ্টাৰ কেণ্ডেলডাল বনিব, তেতিয়া আমি এইটো পইণ্টত হাই যোনটো থাকে ৰেড কেণ্ডেলডালৰ গেপ আপ কৰিব না, সেই ৰেড কেণ্ডেলডালৰ হাইটোত আমি ষ্টপ লছ ল'ম। তাৰপিছত আমি তাৰ অপেন কৰিম, অৰ্ডাৰটো অপেন কৰিম যোনডাল ল' থাকে, সেই ল'ডালত ৰেড কেণ্ডেলডালৰ যোনডাল ল' থাকে থাৰ্ড কেণ্ডেলডালৰ, সেইডালত আমি অপেন কৰিম অৰ্ডাৰটো। অপেন কৰি পেলাই 1:2 ৰেচিঅ'ত এটা টাৰ্গেট ছেট কৰিম। এইসমূহ আমি নেক্সট ভিডিঅ'ত ভালকৈ লাইভ মাৰ্কেটত কেনেকৈ কৰিব লাগে ট্ৰেড ভালকৈ জানিম। ফাৰ্ষ্ট আমি প্ৰাইচ একশ্যনটো শিকি লওঁ। প্ৰাইচ একশ্যনটো শিকি লোৱাৰ পিছত আমি কেণ্ডেলবিলাক ক'ত কেনেকৈ ইউজ কৰিব লাগে, কেণ্ডেলবিলাক কেনেকৈ কি ইণ্ডিকেট কৰিছে, তাৰ বিষয়ে আমি লাহে লাহে পৰৱৰ্তী ভিডিঅ'সমূহত জানিম। আজিৰ ভিডিঅ'টোত ইমানেই। নেক্সট ভিডিঅ'ত আমি ছাপৰ্ট আৰু ৰেজিষ্টেঞ্চৰ বিষয়ে শিকিম। তাৰ লগতে আজি শিকা কেণ্ডেল ষ্টিক্সবিলাকে কেনেধৰণে মাৰ্কেটত কাম কৰে তাৰ বিষয়ে শিকিম, আৰু বাকী যোনবিলাক কেণ্ডেল ষ্টিক্স থাকি গ'ল সেইবিলাকৰ বিষয়ে নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম।